মা, তুমি কুশলে আছানে? তুমি নথকা এবছৰ হৈ গ'ল। এই এবছৰীয়া দিনবোৰত মই যে কিমান নিঃশংক অনুভৱ কৰোঁ। বৰ বেয়া লাগেও মা। তুমি চাগে বৈকুণ্ঠতে আছা ন? বৈকুণ্ঠখন বাৰু দেখিবলৈ কেনেকুৱা তাৰ ধৰণ-কৰণ? এইবোৰ সকলো ভাবি থকা কথাহে। তুমি য'তেই নাথাকা, কুশলে থাকা। আমাক দূৰৰ পৰাই আশীৰ্বাদ কৰিবা দেই মা। আজিকালি কেওফালে শূন্যতাই দেখোঁ। ঘৰৰ আচবাব সকলোতে তোমাৰ গোন্ধ লাগি থাকে মা। মই কামলৈ যাওঁতে, কৰ্তব্যস্থলীলৈ যাওঁতে তুমি যে মৰমেৰে মাত এষাৰ দিয়া, পানী এগিলাচ দিয়া, কেতিয়া আহিবি সোধা, এইবোৰ কথাই বৰকৈ জমুৰি ধৰেও মা। আজিকালি আমাৰ ঘৰলৈ ভকতো বৰ কমকৈ আহে। তুমি নথকা কথাটোৱে বৰকৈ আমনি কৰি থাকে নহয়। ভকতসকলক মাতিতো আনিব নোৱাৰি, তেওঁলোক কমকৈ আহে তুমি নথকা বাবেই। দেউতাৰ এতিয়া কাণখন গধুৰ হৈছে। তেওঁ বহু কথা গণিবই নোৱাৰে। গোসাঁই ঘৰলৈ নিতৌ যায় বাৰু। ময়ো মাজে মাজে অভ্যাস কৰিছোঁ। মা, তুমি যে মানুহক ভাল পাবলৈ শিক্ষা দিছিলা, সেই শিক্ষাৰে আমি কিমান শিক্ষিত হ'ব পাৰিছোঁ নাজানো। কিন্তু বিপদ আপদত, সম্পদত মিতিৰ কুটুমবোৰ মই ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ সিমান। আৰু তুমি যে এই ৰিজাল্টৰ খবৰ লোৱা, বিপদত মানুহৰ ঘৰলৈ যোৱা, এইখিনি মই পাৰিছোঁ নাই নাজানো, কিন্তু ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ। অ' মা, ঘৰটোত কেওফালে শূন্যতাও। তুমি যে মানুহ ভাল পোৱা, সেই ল'ৰা ছোৱালীবিলাকক ভাল পোৱা, শিশুসকলক ভাল পোৱা। আজি এখন অনাথ আশ্ৰমলৈ যাম। তোমাৰ নামতে তেওঁলোকক কিবা এটা খুৱাম। সিহঁতেও ভাল পাব ন মা? তুমি চাগে মাংস ভাল নাপাইছিলা, আগতে মাংস নাখাইছিলা, কিন্তু সৰু সৰু ল'ৰা ছোৱালী যে মাংস অকণমান খুৱাম দেই। আৰু কি জানা মা, আমাৰ ঘৰত মাটি অকণমান কিনিলোঁ, খেতি পথাৰ কৰিবলৈ লৈছোঁ। 2 বছৰ হ'ল। এইবছৰ ধানবোৰ চৰহা পোকে খাইছিল, দৰৱ মাৰিলোঁ, এতিয়া ভালেই হৈছে। ভণ্টিহঁতৰ খবৰ সুধিছা? সিহঁতিতো ভালেই আছে। দিলীপ অকণমান অসুখীয়া হৈছে মাজে মাজে, তেওঁ ৰিটায়াৰ কৰিলে। বাবুৱে BSc পাছ কৰিলে নহয়। সি APSC কোচিঙো কৰিলে। তাক এতিয়া সোনকালে চাকৰি লাগে। সি আকৌ ভাও কৰি বৰ ভাল পায়। মাজে মাজে ভাও কৰি ঘূৰিও ফুৰে নহয়। মাকে তাক লৈ এইবোৰ আপত্তি কৰি থাকে। বাৰু যি কি নহওক। আৰু মূল কথা এটা জনোৱাই নাই নহয়। সন্ধিৰ ছোৱালী তুলনি হ'ল। তুলনি হোৱাৰ দিনা তাই যে কিমান কান্দিলে। বেয়া লাগি গ'ল জানা, তোমাৰ অনুপস্থিতিত। বৰ কিবা হৈ গ'ল আৰু, কিবা এটা অনুষ্ঠান এটা হৈ গ'ল। বিয়া এখন ধুমধামেৰে হৈ গ'ল। তোমাৰ অনুপস্থিতিনো কোনে পূৰণ কৰিব পাৰিব? আৰু মা, আমাৰ খুৰীটিহঁতৰ ঘৰ ভালেই। সিহঁতকেইজনী একেই আছে। বৰুৱাৰো গতানুগতিক জীৱন। বৰমাৰ অলপ স্বাস্থ্যটো বেয়া হৈছিল, এতিয়া পুনৰ ভাল হৈছে। জেঠাইদেউ ঠিকেই আছে। বাকী আঞ্চলিকৰ নামঘৰলৈ দেউতা যায় মাজে মাজে। তোমাক যে থৈ অহা সেই স্মৃতিবোৰ বৰকৈ আমনি কৰি থাকে। চিন্তা কৰি নাথাকিবা আকৌ। সৰু বোৱাৰীয়ে দেউতাক তদাৰক কৰে। অপৰা, ভণ্টি সকলোৱেই হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰিলে। চুমচুমে পঢ়িয়ে আছে নহয়, তাই খবৰ দিব পৰাকৈ একো এতিয়া হোৱা নাই। মা, তুমি যে আমাক মানুহ হোৱাৰ শিক্ষা দিছিলা, মানুহ ভাল পোৱাৰ শিক্ষা দিছিলা, শিক্ষা আমি কিমান ল'ব পাৰিছোঁ নাজানো, কিন্তু চেষ্টা কৰি আছোঁ দেই। তুমি দূৰৰ পৰাই আমাক আশীৰ্বাদ কৰিবা। জীৱনৰ বাটবোৰ এনেকুৱাই, বৰ কাঁইটীয়া, আগবাঢ়ি যাওঁতে বৰ কষ্টকৰ।